এতিয়া ইয়নখন চলাই আছোঁ, গাঁৱলৈ আহি আছোঁ। ইয়নখন আৰু ৱেগনাৰখন একেলগে লৈ আহিছোঁ। ভাইটি আহি আছে বেকত ৱেগনাৰখন লৈ। ইয়নখন দেখিছেনে, টিপটপ আহি আছে। গাড়ী মানে গুলি হৈ আছে। এটা আপোনাৰ বডি চাউণ্ড নাই, একোৱে চাউণ্ড নাই। চাওক কি ধুনীয়া আহিছে, টিপটপ আহিছে। এই গাঁৱলৈ আহি আছোঁ আৰু এইখনৰ ফুল ভিডিঅ' দিম এতিয়া। মই গাড়ীখন ৱাশ্বিং কৰি আনিলোঁ, ফুল ভিডিঅ' দিম। ফুল ভিডিঅ'টো চাওঁ ব'লক। আজি আহক আপোনালোকলৈ লৈ আহিছোঁ ৱেগনাৰ এখন আৰু এখন ইয়ন। দেখিছিলে ৱেগনাৰ এখন আনি থোৱা আছে আৰু এইখন এজনে বুকিং কৰি থৈছিলে, কিন্তু তেখেতৰ এতিয়া টাইম মানে মিলা নাই। গতিকে এইখন 12 তাৰিখৰ পাছত তেখেতে 12 তাৰিখলৈকে টাইম দিছে। 12 তাৰিখৰ পাছত আপোনালোকক যাক লাগে বুকিং কৰিব পাৰিব, আৰু যদি তেখেতে নিনিয়ে তেতিয়াহ'লে বুকিং কৰিব পাৰিব এইখন। আৰু 12 তাৰিখে আপোনালোকক মই ফাইনেল জনাব পাৰিম। তথাপিতো মই দুইখনে হোৱাৰ কাৰণটো ফুল ভিডিঅ' জনাই দিছোঁ, দেখাই দিছোঁ। এইখন হ'ল 2018 হয়। গাড়ীখন ফ্ৰণ্টৰ বাম্পাৰৰ পৰা বেক বাম্পাৰলৈকে সম্পূৰ্ণ অৰিজিনেল পেইণ্টতে আছে। গাড়ী আপোনাৰ চাবলগীয়া কৰিবলগীয়া কাম একোৱেই নাই। গাড়ী সম্পূৰ্ণ একদম নিউ কণ্ডিশ্যনত আছে। ছিট কভাৰ, ছাছপেনশ্যন সকলোখিনি নতুন কণ্ডিশ্যনত পাব। গাড়ীখন চাই লওক, VXI হয়, ৱেগনাৰ VXI 2018 লাষ্টৰ হয় আৰু ফাৰ্ষ্ট অ'নাৰ গাড়ী। গাড়ীখনৰ এবাৰ ভিডিঅ'টো চাই লওক। ছিট কভাৰ সকলোখিনি নতুন আছে। আৰু গাড়ীখনৰ ৰানিংটো মই দেখুৱাই আছে। মই এটা ফুল ভিডিঅ'ত মই দেখাই থৈছিলোঁ। 67,410 কিলোমিটাৰ এতিয়ালৈকে চলিছে। গাড়ীখন মই নিজে ৰানিং কৰি আছোঁ এইকেইদিন। আৰু কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে। এইটো মই ব্লুটুথ মোৰ ফালৰ পৰা দি দিছোঁ, এটা ব্লুটুথ দি দিছোঁ। কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে। আৰু গাড়ীখন সম্পূৰ্ণ একদম টিপটপ কণ্ডিশ্যনত আছে। ফাৰ্ষ্ট অ'নাৰ গাড়ী, অৰিজিনেল পেইণ্টত, একদম 100% জেনুইন ৰানিং হয়। কোনো টেম্পাৰিং নহয়। মুগীত অধা যিমানকেইখন গাড়ী পাব সম্পূৰ্ণ অৰিজিনেল পেইণ্টৰ, আৰু আপোনাৰ টাচপেন থাকিলে অকণ বাম্পাৰ থাকিব পাৰে, বেলেগত নাপায়। আৰু অৰিজিনেল মিটাৰৰে আপোনাৰ গাড়ী পাব, কোনো টেম্পাৰিং মিটাৰৰ গাড়ী নিবিকো। গাড়ীখন এবাৰ চাই লওক, সম্পূৰ্ণ গাড়ীখন এবাৰ দেখাই দিয়া। সকলো ফালৰ পৰা গাড়ীখন অ'কে হৈ আছে। আপোনালোকে একদম 100% বহুত দূৰৰ পৰা আহি পেলাই ল'ম বুলি ভাবিলেও ল'ব পাৰে, নিশ্চিন্ত মানে চকুমুদি আহিব পাৰে আপোনালোক। এবাৰ ইঞ্জিনটো চাই লওক, খালি অলপ লেতেৰা পেতেৰা হৈ আছে। মই আপোনাৰ জাৰ্ণি কৰি আছোঁ। বেটেৰী আপোনাৰ আজি 5 দিন হৈছে মই লগোৱা, 4-5 দিন হৈছে বেটেৰী সম্পূৰ্ণ আপোনাৰ 5 বছৰ এইটো ৱাৰেণ্টি আছে। এপ্ৰন সম্পূৰ্ণ চিল আছে, ইঞ্জিন চিল, গিয়াৰবক্স চিল, ক'তো আজিলৈকে হাত লগোৱা নাই, কোনো নট বল্টু এটাতো হাত লগোৱা নাই আজিলৈকে, সম্পূৰ্ণ চিল আছে। আৰু এইখন আহিব আপোনালোকৰ 340 আহিব, 340 একদম ফাইনেল প্ৰাইচ আহিব, ইনক্লুডিং RC ট্ৰান্সফাৰ 340 আহিব। তাতে যদি কাৰোবাক ট্ৰান্সফাৰ কৰি দিব লাগে, যদি ফাইনেন্স কৰি দিব লাগে, সকলোখিনি মই ইয়াতে কৰাই দিম। আৰু ইঞ্চুৰেঞ্চ পাব, একদম নতুন ইঞ্চুৰেঞ্চ পাব গাড়ীখনৰ লগত। আৰু এইখন ফ্ৰণ্টৰ বাম্পাৰৰ পৰা বেক বাম্পাৰলৈ অৰিজিনেল পেইণ্টৰ হয় গাড়ীখন। আৰু এনেকুৱা গাড়ী পাবলৈ খুব কম, ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। আৰু যিখিনি গাড়ী আনিছোঁ প্ৰায় ফাৰ্ষ্ট অ'নাৰ গাড়ী, 99% ফাৰ্ষ্ট অ'নাৰ গাড়ীয়ে আনো, একদম জেনুইন ৰানিঙৰ গাড়ী আনি। আৰু গাড়ীখন এইখনৰ প্ৰাইচ ক'লোৱে আপোনালোকক। কাৰোবাক যদি লাগে স্ক্ৰীণত অহা নাম্বাৰত যোগাযোগ কৰিব। খালি সেইটোৱে ক'লোঁ, 12 তাৰিখলৈকে আপোনালোকে ৱেইট কৰিব লাগিব। 12 তাৰিখৰ পাছতহে মই ফাইনেল ডিচিশ্যন ল'ব পাৰিম। আৰু বাকী এতিয়া আহিছোঁ আমাৰ ইয়নখনলৈ। এখন হ'ব ইয়ন আপোনাৰ ডিলাইট প্লাছ হয়, 2013 নৱেম্বৰৰ হয় ডিলাইট প্লাছ। আৰু এইখনো ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। গাড়ী সম্পূৰ্ণ অৰিজিনেল পেইণ্টৰ গাড়ী হয়, খালি স্কেচ আছে 2-এটা, মই স্কেচকেইটা কৰাই দিয়া নাই। যদি আপোনালোকক লাগে মই কৰাই দিম স্কেচকেইটা। আৰু ৱাগনটো দেখাই দিয়া। এইখনৰ স্পেয়াৰলৈকে 5টা টায়াৰ ব্ৰেণ্ড নিউ লাগি আছে। চাৰিকানটো দেখাই দিবা। ইয়াৰ কিলোমিটাৰটো সেইদিনা মই দেখাইছিলোঁ, তথাপিও এবাৰ কিলোমিটাৰটো আপোনালোকক আকৌ দেখাই দিছোঁ। ইয়াৰ খালি ছিট কভাৰটো লগাব লাগিব। এইটো হয়তো আপোনালোকে লগাই ল'ব, পইচা মাইনাছ কৰি দিম, নহ'লে মই নিজে লগাই দিম আপোনালোকক। এইখনো ফাৰ্ষ্ট অ'নাৰ গাড়ী হয়। গাড়ী আপোনালোকে দূৰৰ পৰা আহি ল'ম বুলিলেও চকুমুদি আহিব পাৰে। মোৰ প্ৰায় কাষ্টমাৰ দূৰৰ পৰাই আহে। 47,000 ৰানিং। ইয়াত খালি পাৱাৰ উইণ্ডো নাপাব,
AC আৰু পাৱাৰ ষ্টিং হিটাৰ এইখিনি পাই যাব, কিন্তু পাৱাৰ উইণ্ডো দুটা নাপাব। পাৱাৰ উইণ্ডোকেইটা ধৰক আপোনালোকক লাগিলে 4,000 টকা ল'ব, লগাই ল'ব পাৰিব। চিট কভাৰটো মই মোৰ ফালৰ পৰাই লগাই দিম। ইঞ্জিন গিয়াৰবক্স সকলোখিনি চিল আছে। এবাৰ ইয়াৰ ডিগিটো দেখাই দিওঁ। এইখনৰ মাইলেজ খুব ভাল পাব। বোলে 5-6জন ল'ৰা ছোৱালী বোলে মই স্কুল ভাড়া মাৰোঁ, তেতিয়াও পাৰে আপোনালোকে। মাইলেজ খুব ধুনীয়া। স্প্ৰেডালৈকে নতুন, 5টা নতুন টায়াৰ লাগি আছে এইখনত, আৰু এইখনৰ টায়াৰো গোটেইকেইটা অলমষ্ট 75% মানকৈ আছে। গাড়ীখনটো দেখিলে, গাড়ী হৈ গ'ল ফাৰ্ষ্ট অনাৰ, 2013 নৱেম্বৰৰ হয়। ইঞ্চুৰেঞ্চ নতুন ইঞ্চুৰেঞ্চ কৰা আছে। আৰু গাড়ীখন এইখনৰ প্ৰাইচ আহিব 150 ইনক্লুডিং RC ট্ৰান্সফাৰ। আপোনালোকে 150 পৰা মই কম কৰি দিব নোৱাৰিম। ফুল টেংকি তেল ফ্ৰী দিব পাৰিম, তাতকৈ মই বেলেগ একো কৰি দিব নোৱাৰিম এইখনত। 150 প্ৰাইচ আহিব। আৰু বহুতে ইয়ন বিচাৰি আছিলে, যিসকলক ইয়ন লাগে তেওঁলোকে সোনকালে যোগাযোগ কৰক, স্ক্ৰীণত নাম্বাৰ আহি আছে। আৰু এইখন আমাৰ লগৰ মাজত বৰ বেছি দিন নাথাকিব, বহুতে কথা পাতি আছে। মই অকণমান শ্বৰ্ট ভিডিঅ' দিছিলোঁ সেইদিনা, শ্বৰ্ট ভিডিঅ' চাই কথা পাতি আছে। আৰু এইখনতো ক'লোৱে, আৰু আপোনালোকক 150 ফাইনেল প্ৰাইচ আহিব, তাত বাৰ্গেনিং নহয়। ফুল টেংকি পেট্ৰল ফ্ৰী কৰি দিম মই। আৰু এইখনৰ আহিব আপোনাৰ 340 ইনক্লুডিং RC ট্ৰান্সফাৰ, তাতে ফাইনেন্স ৰিফাইনেন্স হৈ যাব। আপোনালোকে 75-80 আপোনালোকে DP দিলে ৰিফাইনেন্স কৰাই দিম। খালি এটা কথা চেক কৰিব, চিভিলটো নিজৰ ভাল নে বেয়া, আৰু গেৰাণ্টি দিয়া কোনোবা মানুহ আছেনে নাই, সেইকেইটা আপোনালোকে চেক কৰি ল'ব। মই বাকীখিনি কৰাই দিম। আৰু এইখনৰতো আহি গ'ল দাম 350, 340, আৰু এইখন আহি গ'ল 150। গতিকে গাড়ীখন দুইখনৰ প্ৰাইচটো সম্পূৰ্ণ আপোনাৰ ফাইনেল প্ৰাইচ। আৰু আমাৰ ৰেডি হৈ আছে ভাৰ্নাখন আৰু I-10খন। সেই দুখন গাড়ী আহিলে সেই দুখনৰ ভিডিঅ' দি আছোঁ। বাকী আজিলৈ আহিছোঁ ইমানেই, ধন্যবাদ।